নমস্কাৰ প্ৰিয় দৰ্শকসকল। ষ্ট্ৰবেৰীৰ যেতিয়া প্লান্টেশ্যন কৰা হয় তেতিয়া পলিথিন এনেদৰে মাটিত পাৰি দিয়া হয় আৰু পলিথিন অকণমান কেঁচিৰ লগত কি কৰি লোৱা হয়, হল কৰি লোৱা হয়, অৰ্থাৎ কাটি লোৱা হয় আৰু এই সৰু সৰু হলৰ মাজত গোবৰ সাৰ গুড়ি কৰি দি পেলাই ষ্ট্ৰবেৰী কি কৰা হয়, প্লান্টেশ্যন কৰা হয়, অৰ্থাৎ ৰোৱা হয়। আৰু এই ষ্ট্ৰবেৰীত যেতিয়া প্লান্টেশ্যন কৰা হ'ব তাৰ আগতেই মাটিবোৰ এনেকুৱা মিহি কৰি ল'ব লাগিব, অৰ্থাৎ গুড়ি কৰি ল'ব লাগিব, তেতিয়াহে ষ্ট্ৰবেৰীটো ভাল হৈ আহিব। আৰু তাৰ আগতেই আপোনালোকে যদি হাতেৰে তৈয়াৰ কৰা জীৱাণু অমৃত গুড়ি কৰি তাৰ ওপৰত ধুনীয়াকৈ মিহলাই মাটিৰ লগত মিহলাই দিয়া হয়, তেতিয়া আকৌ কি অৰ্থাৎ বাঢ়ি অহাৰ কাৰণে কি হ'ব, ভাল হৈ আহিব। এয়া চাওক, আৰু ষ্ট্ৰবেৰী এনেকুৱা হ'ব লাগিব ৰোৱাৰ যে লাইন বাই লাইন, ওৱান বাই ওৱান, এটাৰ পিছত এটা ধুনীয়াকৈ শাৰী পাতি লাইন চুইং হ'ব লাগিব, তেতিয়াহে কি হ'ব, ভাল হ'ব আৰু দেখাটো কি হ'ব, সুন্দৰ আৰু ধুনীয়া হ'ব। এখেতসকলে কি কৰি আছে, ষ্ট্ৰবেৰীত কি কৰি আছে, পানী দি আছে আৰু পানী এনেকুৱা দিব লাগিব সি বেছিও হ'ব নালাগে, কমো হ'ব নালাগে। যেতিয়া বেছি হ'ব তেতিয়া সি পচি যাব আৰু যেতিয়া কম হ'ব তেতিয়া কি হ'ব, ভাল হৈ উঠি নাহিব। মই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ।